নমস্কাৰ প্ৰিয় দৰ্শকসকল, আগষ্ট মাহৰ ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। এইবাৰ আগষ্ট মাহত গ্ৰহসমূহৰ ৰাশি পৰিৱৰ্তনে আপোনাৰ জীৱনত কি শুভ পৰিৱৰ্তন লৈ আনিব সেই বিষয়ে আজি ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। বিশেষকৈ শুক্ৰ গ্ৰহৰ ৰাশি পৰিৱৰ্তনে সম্পূৰ্ণ আগষ্ট মাহটোত আপোনাক কেনেধৰণৰ ফলাফল প্ৰদান কৰিব সেই বিষয়ে আপোনালোকে এই ভিডিঅ'ত জানিব পাৰিব। কাৰণ শুক্ৰ গ্ৰহ হৈছে ধন, ঐশ্বৰ্য, সৌন্দৰ্য, কালচাৰেল ক্ষেত্ৰ আদি বিভিন্ন ক্ষেত্ৰত, শিক্ষাকে আদি কৰি বিভিন্ন ক্ষেত্ৰত বৰ্তমান যুগৰ এক অতি গুৰুত্বপূৰ্ণ গ্ৰহসমূহৰ ভিতৰত প্ৰধান গ্ৰহ। গতিকে এই শুক্ৰ গ্ৰহই এই সম্পূৰ্ণ আগষ্ট মাহটোত আপোনাক কেনেধৰণৰ ফলাফল দিব সেই বিষয়ে আজিৰ ভিডিঅ'ত আমি আপোনালোকক জনাব বিচাৰিছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। অৱশ্যে ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব আৰু যদি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। গতিকে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইবাৰ আগষ্ট মাহত মেষ ৰাশিৰ ব্যক্তিসকলৰ ভাগ্যত আকস্মিক পৰিৱৰ্তনৰ যোগ দেখা পোৱা গৈছে। আপোনাৰ ভাগ্যত উন্নতি প্ৰগতি এই মাহটোত আপুনি নিজে অনুভৱ কৰিব, কিন্তু কষ্ট অকণমান কৰিব লাগিব। কষ্ট কৰিলেই আপোনাৰ ভাগ্যত এক বিশেষ পৰিৱৰ্তন অহা দেখা যাব। প্ৰথমতে আপুনি এই মাহটোৰ আৰম্ভণিতে কষ্ট কৰা আৰম্ভ কৰি দিয়ক। দেখিব আপুনি মাহটোৰ শেষৰ ভাগত হ'লেও আপুনি সেই কষ্টৰ ফলাফল ভাগ্য ৰূপত আপুনি লাভ কৰিব। লগতে আপোনাৰ পিতৃৰ শুভ খবৰ লাভ কৰিব। পিতৃৰ ধন সম্পত্তি বৃদ্ধিৰ এক বিশেষ যোগ এই মাহটোত দেখা পোৱা গৈছে। ধৰ্ম কৰ্মৰ প্ৰতি আস্থা বিশ্বাস এই মাহটোত বাঢ়িব। গতিকে আধ্যাত্মিক ক্ষেত্ৰৰ সৈতেও আপুনি অকণমান জড়িত থাকিবলগীয়া হ'ব পাৰে। লগতে আপুনি ধন টকা পইচাৰে আনক প্ৰভাৱিত কৰিব পাৰিব। আনক দেখুৱাবলৈ অকণমান খৰচ কৰা এই মাহটোত এওঁলোকক পৰিলক্ষিত হ'ব। গতিকে হয়তো আনক দেখুৱাবলৈ মাজে সময়ে এই মাহটোত আপুনি খৰচ কৰিবলগীয়া হ'ব পাৰে। ভাতৃ ভগ্নীৰ উন্নতি প্ৰগতি হ'ব। বিশেষকৈ যদি আপোনাৰ ভগ্নী আছে, ভগ্নীৰ কিবা শুভ খবৰ হয়তো এই মাহটোত আপুনি লাভ কৰিব পাৰে। গতিকে লক্ষ্য কৰিলে মেষ ৰাশিৰ ব্যক্তিসকলৰ বাবেও শুভ, কিন্তু আপুনি মা লক্ষ্মী দেৱীক আৰাধনা কৰাৰ চেষ্টা কৰক। তেতিয়া দেখিব আপোনাৰ আৰ্থিক ক্ষেত্ৰত আপুনি আৰু অকণমান শুভ ফল ল'ব পাৰিব। একেদৰে বৃষ ৰাশিৰ ব্যক্তিসকলৰ এই মাহটোত বিশেষকৈ আৰ্থিক ক্ষেত্ৰত শুভ, কাৰণ আপুনি যিমান ধন উপাৰ্জন কৰিব সিমান আপোনাৰ হাতত সঞ্চয়ো হ'ব। গতিকে ধন টকা পইচাৰ এক বিশেষ সঞ্চয়ৰ পৰিমাণ মাহটোত বাঢ়িব। কথা বতৰাৰে আনক আপুনি প্ৰভাৱিত কৰিব। বিশেষকৈ বিপৰীত লিংগৰ ব্যক্তিক আপুনি কথাৰে কিছু মোহাব পাৰিব, যিটো কাৰণত আপোনাৰ কথাবোৰ সকলোৰে প্ৰিয় হৈ পৰিব। অকণমান অৱশ্যে গুপ্তাংগত হয়তো সৰু সুৰা ৰোগৰ প্ৰাদুৰ্ভাৱ হ'ব পাৰে, কিন্তু বাকী অন্য দিশত আপোনাৰ শুভ। লগতে ধৰ্ম কৰ্মৰ প্ৰতি আস্থা বিশ্বাস এই মাহত বাঢ়িব। আৰু যিহেতু আপোনাৰ ৰাশিৰ অধিপতি হৈ দ্বিতীয় স্থানত শুক্ৰৰ স্থিতি হ'ব, যিটো কাৰণত আপুনি যেনেকৈ নহওক য'ৰ পৰা নহওক আপুনি ধন উপাৰ্জন কৰিবলৈ আপোনাৰ মন যাব। গতিকে বৃষ ৰাশিৰ ব্যক্তিসকলৰ বাবেও এই মাহটো শুভভাৱেই অতিবাহিত হ'ব। একেদৰে মিথুন ৰাশিৰ ব্যক্তিসকলৰ এইবাৰ আগষ্ট মাহত অৱশ্যে আপোনাৰ সৌন্দৰ্য পাতি বৃদ্ধি পাব। বিশেষকৈ কিছু লাহ বিলাস অকণমান বাঢ়িব পাৰে। আপুনি হয়তো লাক্সাৰিয়াছ কিবা নিজৰ সা সামগ্ৰী ক্ৰয় কৰিবলৈ আপোনাৰ মন যাব। বিশেষকৈ সাজ পোছাক, নতুন নতুন সাজ পোছাক ক্ৰয় কৰিবলৈ মন যাব। আপুনি আনক নিজৰ সৌন্দৰ্যৰে প্ৰভাৱিত কৰিব পাৰিব। গতিকে বিশেষকৈ বিপৰীত লিংগৰ ব্যক্তিক আপুনি নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব। ব্যৱসায় বাণিজ্যতো এক বিশেষ শুভ পৰিৱৰ্তন আহিব। যিসকল বিবাহিত ব্যক্তি তেওঁলোকৰ সম্পৰ্কত মধুৰতা আহিব। প্ৰিয়জনৰ সৈতে বুজাবুজি এই মাহটোত বৃদ্ধি পাব। আৰু আপুনি হয়তো ঘৰত থাকিবলৈ সিমান আপোনাৰ মন নাযাব পাৰে। অকণমান ঘূৰা ফুৰা কৰিবলৈ এই মাহটোত ইচ্ছা যাব। কিন্তু এক শুভ পৰিৱৰ্তনে আপোনাৰ আনক প্ৰভাৱিত কৰাৰ এক গুণ আপোনাৰ ভিতৰত দিব, যাৰ বাবে অতি সহজতে আনক সন্মত আপুনি কথাবোৰত কৰাব পাৰিব। গতিকে লক্ষ্য কৰিলে মিথুন ৰাশিৰ ব্যক্তিসকলৰ বাবে এই মাহটোত
সুন্দৰভাৱে দিনকেইটা অতিবাহিত হ'ব। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ কিন্তু খৰচ অকণমান থাকিব। অৱশ্যে যি খৰচ হ'ব সেই খৰচ নিজৰ বাবেই হ'ব, নতুবা নিজৰ ৰোগ ব্যাধিৰ ক্ষেত্ৰতে হওক, নিজৰ বয় বস্তু ক্ৰয় কৰাৰ ক্ষেত্ৰতে হওক, এই মাহটোত খৰচ কিছুমান হ'ব। ঘূৰা ফুৰাও কৰিবলৈ আপোনাৰ মন যাব, নতুবা কিবা কাৰণবশতঃ আপুনি এই মাহটোত ঘূৰা ফুৰাও কৰিব লাগিব। শত্ৰুৰ পৰা অকণমান সতৰ্ক হৈ চলিব, বিশেষকৈ স্ত্ৰী বন্ধু নতুবা স্ত্ৰী শত্ৰুৰ পৰা অকণমান সতৰ্ক হৈ চলাৰ চেষ্টা কৰিব। বাকী কিন্তু আপোনাৰ এই মাহটো শুভভাৱে পাৰ হ'ব। একেদৰে সিংহ ৰাশিৰ ব্যক্তিসকলৰ বাবেও আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা মাহটো অতি শুভ মাহ, কাৰণ ধনৰ আগমনৰ পথ মুকলি হ'ব। নতুন নতুন পথেৰে আপোনাৰ হাতলৈ ধনৰ আগমন হ'ব। মনৰ আশা মনৰ ইচ্ছাবোৰো পূৰণ হোৱাৰ এই মাহটোত সম্ভাৱনা যথেষ্ট আছে। শিক্ষা দীক্ষাৰ ক্ষেত্ৰতো সুফল লাভ কৰিব, বিশেষকৈ পঢ়া শুনাত আগ্ৰহ বাঢ়িব। নজনা বিষয়বোৰ এই মাহটোত আপুনি শিকিব পাৰিব। প্ৰেম সম্পৰ্কতো মধুৰতা আহিব। লক্ষ্য কৰিলে সন্তানৰ পৰাও আপুনি অৱশ্যে ভাল ফলাফল লাভ কৰিব। সন্তানে আপোনাৰ কথাবোৰ বুজি উঠিব। অন্য সকলো দিশত আপোনাৰ শুভ, কিন্তু মাজে সময়ে অকণমান আপুনি নিজৰ স্বাস্থ্যৰ যত্ন ৰাখিলে বাকী কিন্তু উপাৰ্জন পাতিৰ ফালৰ পৰা এই মাহটো আপোনাৰ বাবে অতি সুন্দৰভাৱে পাৰ হ'ব। কন্যা ৰাশি ব্যক্তিসকলৰ বাবে অৱশ্যে কৰ্মত এক বিশেষ সুপৰিৱৰ্তন অহা পৰিলক্ষিত হ'ব। কৰ্মক্ষেত্ৰত উন্নতি প্ৰগতিৰ যোগ আহি পৰিব। কৰ্মৰ জৰিয়তে আপোনাৰ ঘৰত সম্পত্তি বৃদ্ধি পাব। কৰ্মৰ জৰিয়তে আপোনাৰ ধন টকা পইচাৰ আগমন হ'ব। বিশেষকৈ বন্ধু বান্ধৱৰ সৈতেও মিত্ৰতা বাঢ়িব। আপুনি কৰ্মতে এই মাহটোত নতুন নতুন বন্ধুৰ সৈতে চিনাকি হোৱাৰ সুযোগ লাভ কৰিব। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলৰ ঘৰত লাক্সাৰিয়াছ সম্পত্তিৰ আগমনৰ যোগ দেখা পোৱা গৈছে। যদি আপুনি যান বাহন ক্ৰয় কৰিম বুলি ভাবি আছে, এই মাহটোত আগমনৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। গতিকে আপোনাৰ বাবেও মাহটো সুন্দৰভাৱেই পাৰ হ'ব। তুলা ৰাশিৰ ব্যক্তিসকলৰ বাবেও ভাগ্যত এক বিশেষ ভাল পৰিৱৰ্তন এই মাহটোত আহিব, যিটো কাৰণত আকস্মিক কিবা খবৰ অহাৰ সম্ভাৱনা দেখা পোৱা গৈছে। পিতৃ এই মাহটোত আপোনাক লৈ সুখী থাকিব। আপোনাৰ ভাগ্যৰে পিতৃৰ উন্নতি প্ৰগতিৰ যোগ এই মাহটোত দেখা পোৱা গৈছে। যদি আপোনাৰ ভাতৃ ভগ্নী আছে, তেওঁলোকৰ সৈতেও সম্পৰ্কত মধুৰতা আহিব। তেওঁলোকৰো কিবা খবৰ অহাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে, কিন্তু অকণমান কষ্ট কৰিব লাগিব। কষ্ট কৰিলেহে আপোনাৰ ভাগ্যত এক পৰিৱৰ্তন আহিব। কষ্ট নকৰিলে কিন্তু আপোনাৰ সেই ভাগ্যত সিমান আপুনি যিমান ফল পাম বুলি ভাবি আছে সিমান নাপাব। গতিকে কষ্ট কৰি যাওক, দেখিব আপুনি নিশ্চয় শুভ ফল এই মাহটোত লাভ কৰিব। একেদৰে বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ বাবে অকণমান স্বাস্থ্য পাতিৰ ফালৰ পৰা এই মাহটো মধ্যম, হয়তো গুপ্ত ৰোগৰ সৰু সুৰা প্ৰাদুৰ্ভাৱ হ'ব পাৰে। গতিকে যিমান পাৰে নিজৰ স্বাস্থ্যৰ যত্ন ৰাখিব। কিন্তু ধন টকা পইচাৰ ফালৰ পৰা মাহটো অতি শুভ মাহ। হাতত ধন আপোনাৰ সঞ্চয় হ'ব। বিভিন্ন পথেৰে আপুনি ধন একত্ৰিত কৰিব পাৰিব, কাৰণ আপুনি খৰচ কৰিবলগীয়া কিছু ধনো সঞ্চয় কৰিবলৈ এই মাহটোত সক্ষম হ'ব। কথা বতৰেৰে আনক প্ৰভাৱিত কৰিব পাৰিব। আপুনি বিশেষকৈ নিজতকৈ বিপৰীত লিংগৰ ব্যক্তিক আপুনি নিজৰ কথাৰে মোহাব পাৰিব, কথাৰে সন্মোহিত কৰিব পাৰিব। আৰু অৱশ্যে আপুনি ধাৰ্মিক কাৰ্যৰ সৈতেও হয়তো অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। অকণমান স্বাস্থ্যৰ যত্ন ৰাখিলে বাকী ক্ষেত্ৰত আপোনাৰ মাহটো শুভ দেখা পোৱা গৈছে। একেদৰে ধনুৰাশিৰ ব্যক্তিসকলৰ বাবেও বিশেষকৈ বৈবাহিক ক্ষেত্ৰত শুভ পৰিৱৰ্তন আহিব। যিসকল বিবাহৰ উপযুক্ত ব্যক্তি, তেওঁলোকৰ বাবে এই মাহটো অতি উত্তম মাহ। আৰু ব্যৱসায় বাণিজ্যতো ভাল ফলাফল লাভ কৰিব। সৌন্দৰ্য বৃদ্ধিৰ এক বিশেষ যোগ আছে, কাৰণ আপোনাৰ ৰাশিত শুক্ৰৰ পূৰ্ণ দৃষ্টি থাকিব, যাৰ বাবে আপোনাৰ এই মাহটোত সৌন্দৰ্য বাঢ়িব। লাক্সাৰিয়াছ সম্পত্তিৰ সৈতে আপোনাৰ যোগাযোগ হোৱা দেখা যাব। আৰু নিজৰ বাবে ড্ৰেছ পাতি হয়তো ক্ৰয় কৰিবলগীয়া হ'ব পাৰে। আৰু খুব চাফ চিকুণ পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিবলৈ আপোনাৰ এই মাহটোত মন যাব। আনক সন্মোহিত কৰিব পাৰিব। আপুনি কথাৰে, আপুনি নিজৰ কাম বনৰে হওক, কথাৰে হওক, আনক সন্মোহিত কৰিব পাৰিব। তেনেধৰণৰ ব্যক্তিত্ব এই মাহটোত আপোনাৰ ভিতৰত থাকিব। গতিকে আপোনাৰ বাবে সুন্দৰভাৱে মাহটো পাৰ হ'ব। একেদৰে মকৰ ৰাশিৰ ব্যক্তিসকলৰ বাবে স্বাস্থ্যত অকণমান মধ্যম, কাৰণ স্বাস্থ্য পাতিত সৰু সুৰা পৰিৱৰ্তন মাহটোত
আহিব পাৰে, কিন্তু ভ্ৰমণ যাত্ৰাৰ যোগ দেখা পোৱা গৈছে। সৰু সুৰা হ'লেও আপুনি এই মাহটোত যাত্ৰা কৰিব লাগিব। খৰচো অকণমান হ'ব, বিশেষকৈ ক'ৰবাত ওলাই গ'লেই এই মাহটোত খৰচৰ মাত্ৰা আপোনাৰ বাঢ়িব। একেদৰে কিন্তু এই ৰাশি ব্যক্তিসকলৰ নিজৰ সৌন্দৰ্য পাতিৰো বাঢ়িব আৰু নিজৰ বাবে খৰচ আপুনি কৰাৰ বাবে যদিও খৰচ হ'ব, বৰ বিশেষ আপুনি চিন্তাও কৰিব নালাগে। নিজৰ ব্যক্তিগত ক্ষেত্ৰতহে খৰচ হোৱা এই মাহটোত দেখা যাব। গতিকে বৰ বিশেষ চিন্তা কৰাৰ প্ৰয়োজন নাই। স্বাস্থ্যত অকণমান গুৰুত্ব ৰাখিব, তেতিয়া মাহটো আপোনাৰ বাবে সুন্দৰভাৱে পাৰ হ'ব। একেদৰে কুম্ভ ৰাশি ব্যক্তিসকলৰ বাবে অৱশ্যে শিক্ষাত এই মাহটোত বিশেষ সুপৰিৱৰ্তন আহিব। ভাল ফলাফল আপুনি শিক্ষাৰ ক্ষেত্ৰত লাভ কৰিব। প্ৰেমৰ ক্ষেত্ৰতো এই মাহটো অতি শুভ মাহ। প্ৰেমত নতুন খবৰ হয়তো আহিব পাৰে। সন্তানৰ পৰাও আপুনি কিবা ভাল খবৰ এই মাহটোত শুনিবলৈ পাব। একেদৰে উপাৰ্জন পাতিত বাঢ়িব। আপুনি মনৰ আশা কৰা মতে উপাৰ্জন কৰিব পাৰিব। হাতত ধন টকা পইচাৰ উপাৰ্জনৰ মাত্ৰা একাধিক পথেৰে হোৱা দেখা যাব। আৰু যি কথা ভাবি আছে সেই মনৰ আশাবোৰ কিন্তু পূৰণ হোৱাৰ এক বিশেষ যোগ কুম্ভ ৰাশি ব্যক্তিসকলৰ এই মাহটোত দেখা পোৱা গৈছে। গতিকে আপোনাৰ বাবেও মাহটো অতি সুন্দৰভাৱে পাৰ হ'ব। আৰু শেষত মীন ৰাশি ব্যক্তিসকলৰ বাবেও মাহটো অতি শুভ মাহ, কাৰণ শুক্ৰ গ্ৰহৰ এক বিশেষ স্থিতিয়ে আপোনাৰ ঘৰত সা সম্পত্তি বৃদ্ধি কৰাব। লাক্সাৰিয়াছ সম্পত্তি, বিশেষকৈ যান বাহন আগমনৰ সম্ভাৱনা ঘৰত দেখা পোৱা গৈছে। কৰ্মত শুভফল লাভ কৰিব। কৰ্মত উন্নতি প্ৰগতিৰ যোগ আছে আৰু নতুন কৰ্মৰ যদি সন্ধানত আছে, এই মাহটোত কৰ্মপ্ৰাপ্তিৰ এক বিশেষ যোগ পৰিলক্ষিত হৈছে। আৰু আপুনি কৰ্মক্ষেত্ৰত নতুন নতুন বন্ধু বান্ধৱৰ সৈতে চিনাকি হোৱাৰ সুযোগ সুবিধা লাভ কৰিব। আৰু কৰ্মৰ জৰিয়তে ঘৰত সম্পত্তি বৃদ্ধিৰো এক বিশেষ যোগ পৰিলক্ষিত হৈছে। গতিকে সৰ্বতো প্ৰকাৰে আপুনি এই মাহটোত শুভফল লাভ কৰিব। গতিকে আশা কৰিছোঁ প্ৰত্যেকটো ব্যক্তিৰ বাবে যেন, প্ৰত্যেকটো ৰাশিৰ ওপৰত যেন এই মাহটোৰ শুভফল পৰক, এই মাহটোৰ শুভফল প্ৰত্যেকগৰাকী ব্যক্তিয়ে লাভ কৰক, তাৰে কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।